নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এবাৰ আপোনালোকৰ মাজলৈ কিমান জানিবলগীয়া প্ৰশ্নৰ উত্তৰ লৈ আহিছো। আশা কৰিছো আপোনালোকক আজি এই ভিডিঅ'টোৱে কিছু পৰিমাণে হ'লেও উপকৃত কৰিব। আজি 1 নম্বৰ প্ৰশ্নটো হৈছে, কি জীৱই যিকোনো ঘটনা 20 বছৰলৈকে মনত ৰাখিব পাৰে? ইয়াৰ উত্তৰটো হৈছে ডলফিন। ডলফিন এনে এবিধ জীৱ যি যিকোনো ঘটনা 20 বছৰলৈকে মনত ৰাখিব পাৰে। 2 নম্বৰ প্ৰশ্নটো হৈছে, কোনটো জন্তুৱে দুয়োটা চকুৰে একে সময়তে বেলেগ বেলেগ দিশলৈ চাব পাৰে? ইয়াৰ উত্তৰটো হৈছে সামুদ্ৰিক ঘোঁৰা। 3 নম্বৰ প্ৰশ্নটো হৈছে, কোনটো ফলক অমৃত ফল বুলিও কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে মধুৰিআম। মধুৰিআমক অমৃত ফল বুলিও কোৱা হয়। 4 নম্বৰ প্ৰশ্নটো হৈছে, কোনবিধ ফল খালে মানুহৰ 80% চিন্তা কমি যায়? ইয়াৰ উত্তৰটো হৈছে কল খালে। কল খালে মানুহৰ 80% চিন্তা কমি যায়। আজি 5 নম্বৰ প্ৰশ্নটো হৈছে, মানুহৰ তেজত কোনটো ধাতু পোৱা যায়? হয়, ইয়াৰ উত্তৰটো হৈছে লোহা। মানুহৰ তেজত লোহা ধাতু পোৱা যায়। 6 নম্বৰ প্ৰশ্নটো হৈছে, মানুহে কোনবিধ তৰল খাদ্য খাই গোটেই জীৱন জীয়াই থাকিব পাৰে? ইয়াৰ উত্তৰটো হৈছে গাখীৰ। মানুহে গাখীৰ খাই গোটেই জীৱন জীয়াই থাকিব পাৰে। 7 নম্বৰ প্ৰশ্নটো হৈছে, কোনখন দেশৰ আইনক আটাইতকৈ কঠোৰ আইন বুলি গণ্য কৰা হয়? বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টা লাইক কৰি দিব। ধন্যবাদ। ইয়াৰ উত্তৰটো হৈছে সৌদি আৰৱ দেশৰ, যিখন দেশৰ আইন সকলোতকৈ কঠিন হয়। 8 নম্বৰ প্ৰশ্নটো হৈছে, কি জীৱই গাখীৰ আৰু কণী দুয়োটাই দিয়ে? ইয়াৰ উত্তৰটো হৈছে প্লেটিপাছ। প্লেটিপাছ নামৰ জীৱই গাখীৰ আৰু কণী দুয়োটাই দিয়ে। 9 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতবৰ্ষত কোনটো কোম্পানীয়ে প্ৰথম ইণ্টাৰনেটৰ আৰম্ভ কৰিছিল? হয়, ইয়াৰ উত্তৰটো হৈছে BSNL কোম্পানীয়ে ভাৰতত প্ৰথম ইণ্টাৰনেটৰ আৰম্ভ কৰিছিল। 10 নম্বৰ প্ৰশ্নটো হৈছে, কোনটো জীৱ এবাৰ খোৱাৰ পিছত আৰু কেতিয়াও সাৰ নাপায়? ইয়াৰ উত্তৰটো হৈছে পৰুৱা, যি এবাৰ খোৱাৰ পিছত আৰু কেতিয়াও সাৰ নাপায়। 11 নম্বৰ প্ৰশ্নটো হৈছে, পাকিস্তানত আটাইতকৈ বেছি কি ভাষা কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে উৰ্দু ভাষা। পাকিস্তানত আটাইতকৈ বেছি উৰ্দু ভাষা কোৱা হয়। 12 নম্বৰ প্ৰশ্নটো হৈছে, কোনবিধ জন্তুৰ সাক্ষী আদালতে প্ৰমাণ হিচাপে গ্ৰহণ কৰে? ইয়াৰ উত্তৰটো হৈছে ব্লেক হাউণ্ড কুকুৰ, যাৰ সাক্ষী আদালতে প্ৰমাণ হিচাপে গ্ৰহণ কৰে। 13 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতবৰ্ষৰ কোহিনুৰ বুলি কোনখন ৰাজ্যক কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে অন্ধ্ৰপ্ৰদেশ ৰাজ্যক ভাৰতবৰ্ষৰ কোহিনুৰ বুলি কোৱা হয়। আজি 14 নম্বৰ প্ৰশ্নটো হৈছে, সৌৰজগতৰ কোনটো গ্ৰহত দিন ৰাতি নহয়? ইয়াৰ উত্তৰটো হৈছে বুধ আৰু শুক্ৰ গ্ৰহত দিন ৰাতি নহয়। 15 নম্বৰ প্ৰশ্নটো হৈছে, মানুহৰ শৰীৰত সকলোতকৈ সৰু হাড় ক'ত থাকে? হয়, ইয়াৰ উত্তৰটো হৈছে কাণ। মানুহৰ শৰীৰত সকলোতকৈ সৰু হাড় কাণত থাকে। 16 নম্বৰ প্ৰশ্নটো হৈছে, 10 কিলোগ্ৰাম ওজনৰ ফুলবিধৰ নাম কি? হয়, ইয়াৰ উত্তৰটো হৈছে ৰেফেলচিয়া। 10 কিলোগ্ৰাম ওজনৰ ফুলবিধৰ নাম হৈছে ৰেফেলচিয়া। 17 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ কোনজন প্ৰধানমন্ত্ৰীৰ জন্ম পাকিস্তানত হৈছিল? ইয়াৰ উত্তৰটো হৈছে ডক্টৰ মনমোহন সিঙৰ। তেখেতৰ জন্ম পাকিস্তানত হৈছিল। 18 নম্বৰ প্ৰশ্নটো হৈছে, FRIৰ সম্পূৰ্ণ নাম কি? ইয়াৰ উত্তৰটো হৈছে ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট। আজি 19 নম্বৰ প্ৰশ্নটো হৈছে, ফাঁচীৰ শাস্তি ৰাতিপুৱা 4:30 বজাতেই কিয় দিয়া হয়? বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টা লাইক কৰি দিব। ধন্যবাদ। ইয়াৰ উত্তৰটো হৈছে, কাৰাগাৰৰ মেনুৱেল অনুসৰি কাৰাগাৰৰ সকলো কাৰ্য সূৰ্যোদয়ৰ পিছত আৰম্ভ কৰা হয়। ফাঁচীৰ বাবে ৰাতিপুৱা 4:30 বজাৰ সময়টো এই কাৰণেই বাছনি কৰা হয় যাতে ফাঁচীৰ বাবে কাৰাগাৰৰ বাকী কামবোৰত কোনো ধৰণৰ প্ৰভাৱ নপৰে। লগতে অপৰাধীজনে গোটেই দিনটো তেওঁৰ মৃত্যুৰ বাবে অপেক্ষা কৰিব নালাগে। তেওঁৰ মনত আহিব পৰা গভীৰ প্ৰভাৱ পৰিহাৰ কৰিবলৈ তেওঁক সূৰ্যোদয়ৰ আগতেই ফাঁচী দিয়া হয়। এনেবোৰ কাৰণতে ফাঁচীৰ শাস্তি ৰাতিপুৱা 4:30 বজাতেই দিয়া হয়। বাৰু আপোনালোকে আগতে এই কথাটো জানিছিলনে? কমেণ্ট এটা কৰি জনাই দিব। আজি 20 নম্বৰ প্ৰশ্নটো হৈছে, ইনষ্টাগ্ৰাম কোনখন দেশৰ কোম্পানী হয়? বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট এটা কৰি জনাই দিব। তেনেহ'লে নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।